আপোনালোকে যদি এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে তেনেহ'লে কিন্তু এতিয়া আপোনালোকে 25 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে এতিয়া আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে এতিয়া কিন্তু তাৰ ভিতৰত বহুতো মানুহৰ নাম ৰিজেক্ট হৈ গ'ল। এইবাৰ পইচা কিন্তু বহুতে মানুহে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰক। যদি আপোনালোকৰ এইটো লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ এই মাহৰ 25 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো চেক কৰিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছে যিসকলৰ নাম ৰিজেক্ট হৈ গ'ল বা যিসকলে এই মাহৰ 25 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব সেইসকলৰ নাম কিন্তু এইটো লিষ্টত আহিছে। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা মই আজি এইটো ভিডিঅ'ত A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ নতুন এপ্লিকেশ্যনৰ লিষ্ট। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে লিষ্টটো PDF-টো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো অপেন কৰিব এনেকুৱাকৈ। ইয়াত যিহেতু সকলো অৰুণোদয় আঁচনিৰ নাম দিয়া আছে বা ইয়াত আছামৰ সকলো অৰুণোদয় আঁচনিৰ নাম দিয়া আছে সেইকাৰণে আপোনালোকে ইয়াত চাৰ্চ কৰিব লাগিব। লিষ্টটো অপেন কৰিব, তিনিডট ক্লিক কৰিব, ফাইনেল ৰিপ্লেচৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত চাৰ্চৰ অপশ্যন আহি যাব। এতিয়া আপোনাৰ মোবাইল নম্বৰ অথবা আপোনাৰ ইয়াত ফুল নাম লিখি চাৰ্চ কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনিত এইবাৰ নতুনকৈ আবেদন কৰিছে আপোনালোকে ইয়াত আপোনালোকৰ নামটো চাৰ্চ কৰিব। যদি আপোনালোকৰ নামটো ইয়াত শ্ব' কৰে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ৰিজেক্ট হৈ গৈছে বা আপোনালোকে কেতিয়া আৰু অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। বহুত লোক ভাবি আছে যে মই অৰুণোদয় আঁচনিত আবেদন কৰিছোঁ মোৰ একাউণ্টত এই মাহৰ 25 তাৰিখে অৰুণোদয় আঁচনি পইচা সোমাই যাব, কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ বহুতো মানুহৰ নাম ৰিজেক্ট হৈ গ'ল। সেইকাৰণে যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰক যে আপোনাৰ নামটো লিষ্টত আহিছে নেকি। যদি আপোনাৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকে এই মাহৰ 25 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰক। যদি আপোনালোকৰ এইটো লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু এতিয়া আপোনাৰ নামটো ৰিজেক্ট হৈ গৈছে। কেনেকুৱাকৈ আপোনালোকে আপোনালোকৰ নামটো একচেপ্ট কৰিব পাৰিব বা আৰু ইয়াত কি কৰিব লাগিব মই আপোনাক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। নেক্সট ভিডিঅ' আহি আছে অৰুণোদয় আঁচনিৰ এপ্ৰুভ প্ৰচেছ।